নমস্কাৰ বন্ধু বান্ধৱীসকল। এইবাৰ মানে সৰস্বতী পূজাত এটি বিশেষ মানে বস্তু দেখিলোঁ দেই। এইবাৰ মানে একদম মানে হাঁহিবলগীয়াও কথা যেনিবা। আৰু এতিয়া যিহেতু সৰস্বতী পূজাত কি ধুনীয়া ধুনীয়াকৈ মানে চাদৰ মেখেলা পিন্ধি যায় ন, একদম লিপষ্টিক পাউডাৰ সিমানি ঘঁহি সৰস্বতীও পাত্তা নাপায় মানে, সেইটো হিচাপতে যায় ছোৱালীবিলাক। এতিয়া কথাষাৰ ক'বলৈ গ'লে, এই যে মোৰ আপোনালোকে স্ক্ৰীণৰ ওপৰত দেখিছে শংকৰদেৱ বিদ্যা নিকেতন গহপুৰ, এই গহপুৰৰ ছোৱালীবিলাকে এইবাৰ কিন্তু সৰস্বতী পূজাত ধুনপেচ নেমাৰিলে দেই। তেখেতলোকে ইউনিফৰ্মতে আহিলে, স্কুলৰ ইউনিফৰ্মতে একদম কান্ধত গামোচা লৈ লৈ। তেখেতলোকৰ স্কুলখনত ভাল ৰিজাল্টো হয়, চাৰ্চ কৰি চাইছোঁ মই গুগলত। তাৰপিছত গম পালোঁ বিদ্যাৰ্থীখিনি প্ৰকৃততে সৰস্বতীক পূজা কৰে ধুনীয়াকৈ, সৰস্বতী মাক ভাল পায়। সেইকাৰণে মানে সৰস্বতী মাক পাত্তা দিছে, ধুনপেচ মাৰি অহা নাই। বাকী আৰু ক'বই নালাগে, ধুনপেচ মাৰোঁতে মাৰোঁতে ৰিজাল্ট দিলেহে গম পোৱা যায় সৰস্বতী মায়ে চিধাকৈ চালে নে এনেকৈ বেকাকৈ চালে।